জয়জয়তে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহলৈ সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। বিশেষকৈ যিসকল মিডিয়াই আমাক সহযোগিতা আগবঢ়াইছে তেওঁলোককো আমি আদৰণি জনাইছোঁ। আমাৰ 40 বছৰীয়া ইতিহাসত এইটো প্ৰথম অনুষ্ঠান। আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা প্ৰাক্তন শিক্ষাগুৰুসকলৰ সমন্বয়ত সকলোকে লগত লৈ আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইয়াত দেখা গৈছে যি সঁহাৰি, সেই সঁহাৰিৰ কাৰণে আমি আপ্লুত হৈছোঁ। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ যোগেদি যি বৰ্ণাঢ্য কাৰ্যসূচী আছে, উত্তৰ প্ৰজন্মৰ বাবে কেইবাটাও কাৰ্যসূচী ৰখা হৈছে। এক বিশেষ আকৰ্ষণো আছে ইয়াতে। বিশিষ্ট বুদ্ধিজীৱীসকল আহিব, সাহিত্যিকসকল আহিব আৰু সংবাদ পত্ৰৰ বিভিন্ন যোগ্য ব্যক্তিসকল আহিব তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰো মুখ্য ব্যক্তিসকল আহিব। আমি আশা ৰাখিছোঁ আমি এই অনুষ্ঠানৰ যোগেদি আমাৰ সমগ্ৰ সমাজখনলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰিম, যাতে বৰ্তমান সমাজৰ যি বিভীষিকাময় পৰিৱেশ, যি সম্ভাৱনাৰ দুৱাৰ নোহোৱা হৈছে, তাৰ ব্যতিৰেকে এক জাগতিক আন্দোলনলৈ পৰিৱৰ্তন হ'ব। আমি সকলোৱে একেস্বৰে সেই মহান গুৰুজনাক স্মৰণ কৰিম। আমাৰ এই অনুষ্ঠানৰ লগত যিসকল জড়িত আছিলে পূৰ্বজসকলক আমি শ্ৰদ্ধা জনাম। আমি আশা ৰাখিছোঁ এক আশাৰ বতৰ আনিম। পুনৰবাৰ আমি সকলোকে স্বাগতম জনাইছোঁ আৰু আমি সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এই সহযোগিতাৰ বাবে আমি উদযাপন সমিতিৰ হৈ সকলোৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ স্থিত আমাৰ শ্ৰী শ্ৰী শংকৰ মাধৱ হাইস্কুল। এই শংকৰ মাধৱ হাইস্কুল 1986 চনত প্ৰতিষ্ঠা হৈছিলে। আমি ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে দুদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ 2026 অনুষ্ঠিত কৰিছোঁ। মই এই কাৰ্যসূচীৰ সম্পাদক হিচাপে দায়িত্ব বহন কৰি আছোঁ। এতিয়া কথা হ'ল, আমাৰ আজি যি কাৰ্যসূচী আৰম্ভ হৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ, পুৱা আমাৰ বিদ্যালয়ৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে। সমাৰোহৰো পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ ইত্যাদি কাৰ্যসূচী আমাৰ সুন্দৰকৈ পুৱাবেলা অনুষ্ঠিত হৈ আছে আৰু এতিয়া খন্তেক পিছতে নাম কীৰ্তন অনুষ্ঠিত হ'ব। এনেদৰে আমাৰ আজিৰ অনুষ্ঠানত বহু সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আমাৰ প্ৰাক্তন শিক্ষাগুৰু, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু আৰু স্থানীয় ৰাইজৰ বহু সমাগম ঘটিছে আৰু ইয়াৰ পিছতে দিহানাম আছে আৰু সন্ধিয়ালৈ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠান আছে। সন্ধিয়া বৰ্ণাঢ্য কাৰ্যসূচী আছে। ঠিক তেনেদৰে কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আছে আৰু ইয়াৰ পিছতে এখন মুকলি সভাৰ আয়োজন কৰা হৈছে, য'ত অসমৰ বিশিষ্ট শিক্ষাবিদসকল উপস্থিত থাকিব আৰু সন্ধিয়াৰ ভাগলৈ আমাৰ ৰহিম ৰাজ, সংগীত শিল্পী ৰহিম ৰাজৰ এক সংগীত অনুষ্ঠানে আমাৰ ইয়াত পৰিৱেশন কৰা হ'ব। গতিকে আমি আশা কৰিছোঁ আমাৰ এই দুদিনীয়া কাৰ্যসূচী সকলো আমাৰ বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আমাৰ এই অঞ্চলৰ ৰাইজ আৰু উপস্থিত অতিথিবৃন্দ সকলোৱে আহিব আৰু সকলো ধৰণৰ কাৰ্যসূচীত যোগদান কৰি আমাৰ এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। মই এই সমাৰোহ সফল কামনা কৰিছোঁ আৰু সকলোকে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষাগুৰুসকললৈ মই চিৰকৃতজ্ঞ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।